ইউৰেকা শৈক্ষিক ন্যাসৰ উদ্যোগত যুৱ লেখক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত। কম্পিউটাৰ শিক্ষাৰ এখনি অগ্ৰণী শিক্ষানুষ্ঠান ইউৰেকা আমগুৰি শাখাৰ উদ্যোগত ইউৰেকা বিউটি এণ্ড ৱেলনেছ একাডেমীত অসম চৰকাৰৰ দ্বাৰা লাভ কৰা প্ৰায় 12 গৰাকী যুৱ লেখকক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যৰে এক অনুষ্ঠান অনুষ্ঠিত কৰে। দৰ্শনা চেতিয়াই আধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিৱসাগৰ জিলা সাহিত্য সভাৰ সভাপতি তথা আউনিআটি হেমচন্দ্ৰ দেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ যোগেশ কিশোৰ ফুকনে। আমগুৰি মহাবিদ্যালয় সমাজতত্ত্ব বিভাগ মুৰব্বী অধ্যাপক ডক্টৰ সীমান্ত বৰগোহাঁই, অৱসৰপ্ৰাপ্ত অধ্যাপক সমাজতত্ত্ব বিভাগ আমগুৰি মহাবিদ্যালয় তথা সভাপতি ইউৰেকা পৰিচালনা সমিতি আমগুৰি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ইউৰেকা পৰিচালনা সমিতিৰ সভাপতি অনিল হাজৰিকা, দিলিহি ধাই আলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী মামু দুৱৰা, হাফলুটিং উচ্চ মাধ্যমিক বিদ্যালয় তথা সমাজকৰ্মী শিক্ষক শ্ৰীমন্ত দত্ত। উক্ত অনুষ্ঠানত যুৱ লেখক সন্মান লাভ কৰা সমীৰণ দুৱৰা, স্মৃতিৰেখা লাহন, প্ৰতিভা ফুকন, ইন্দ্ৰনীল দুলা কাষৰীয়া, অংকুৰণ আৰ্ফ, কুমাৰ পানতাতি, কাব্যশ্ৰী শইকীয়া, অবিনাশ বাস্তৱ, বনশ্ৰী নেওগ, নৱনীতা গগৈ, কল্যাণী দত্ত, জুন্তু তাঁতীক সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানৰ শেষত ইউৰেকাৰ পৰিয়ালৰ হৈ সঞ্চালক অভিজিত চেতিয়াই সকলোকে ধন্যবাদ জ্ঞাপন কৰে। আৰু এটি কলম অৰ্পণ কৰিছে। বহুত বহুত ধন্যবাদ থাকি লগতে এখনি অভিনন্দন পত্ৰ আৰু এটি কলম লগতে এখনি অভিনন্দন পত্ৰ আৰু হাতত এটি কলম আৰু বহিছে আৰু লগতে অভিনন্দন পত্ৰ আৰু সম্ভাৱনা কৰিলে ক'ব পাৰি বাতৰি কাকত প্ৰথমৰ কেইখনত আগামী বাতৰি কাকতত লেখা প্ৰকাশ হ'লেহে যে লেখক হ'ব পাৰি তাতকৈ উৎসাহিত কৰিব লাগে। আৰু মোৰ একেবাৰে ঘৰৰ ব্যক্তি যদিও তেওঁলোকে আমগুৰি নগৰৰ বাসিন্দা। আমি নমস্কাৰ। আজি ইউৰেকে এক সুন্দৰ পদক্ষেপ ল'লে আৰু সেই পদক্ষেপ হৈছে যে অসমৰ 818 গৰাকী যুৱ লেখকৰ বঁটা পোৱা প্ৰায় সকলোকে সাঙুৰি তেখেতলোকে এক অভিনন্দন অনুষ্ঠান আয়োজন কৰিছে। যিহেতু অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলে এই বঁটা লাভ কৰিছে, গতিকে সকলোকে একত্ৰিত কৰিবৰ কাৰণে সম্ভৱ নহয়, কিন্তু আজি ইয়াত আৰম্ভণি কৰিছে আৰু তেনেধৰণে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিব যাতে প্ৰতিজনকে অভিনন্দন জনাব পাৰে। আৰু মই এই 818 গৰাকী লেখক লেখিকালৈ ব্যক্তিগতভাৱে এটা অনুৰোধ জনাইছোঁ যে তেখেতলোকে একত্ৰিত হৈ থাকিবৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তেখেতলোকে প্ৰবন্ধ সংকলনেই হওক, গল্প সংকলনেই হওক বা কবিতা সংকলনেই হওক, তেনেধৰণে তেখেতলোকৰ লেখা সন্নিৱিষ্ট কৰি এখনি যদি সংকলন উলিয়াব পাৰে, তেতিয়াহ'লে তেখেতলোকে 2025 চনত যি বঁটা লাভ কৰিলে সেই বঁটাৰ স্মৃতি যুগমীয়া হ'ব আৰু সমগ্ৰ অসমলৈ এটা বাৰ্তা যাব যে কেনেকৈ মাওখে উঠিলে গুৰি পৰুৱাৰো মৰণ নাই, বা সকলোৱে একত্ৰিত হৈ কেনেধৰণে সাহিত্য চৰ্চা কৰি অসমীয়া সাহিত্য জগতলৈ এক বিশেষ অৱদান আগবঢ়াব পাৰে। আৰু আপোনালোকৰ দুয়োটি চেনেলকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানত উপস্থিত থাকি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে যি আপোনালোকে পদক্ষেপ গ্ৰহণ কৰিছে। আৰু ইউৰেকাৰ মেনেজিং ডিৰেক্টৰ আমাৰ অভিজিত আছে আৰু আন এজন কৰ্মকৰ্তা আমাৰ ৰিতম আছে। গতিকে এখেতলোক দুজনৰ প্ৰমুখ্যে মই প্ৰতিজন ইউৰেকাৰ লগত জড়িত ব্যক্তিলৈ পুনৰবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু সকলোকে ভোগালী বিহুৰ শুভকামনা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।